এটা ব্ৰেকিং নিউজ চিপাঝাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ডকাইতে হত্যা কৰিলে একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যক পতি পত্নী আৰু সন্তানক হত্যা কৰিলে ডকাইতে হত্যাৰ বলি হোৱা কেইগৰাকী হৈছে দীপক নাথ প্ৰতিমা নাথ আৰু ধৃতিৰাজ নাথ আমি পুনৰ জনাইছো গুৰুত্বপূৰ্ণ খবৰ চিপাঝাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ডকাইতে হত্যা কৰিলে একেটা পৰিয়ালৰ তিনিগৰাকী লোকক হত্যাৰ বলি হৈছে দীপক নাথ প্ৰতিমা নাথ আৰু তেওঁলোকৰ সন্তান ধৃতিৰাজ নাথ চিপাঝাৰৰ নাৰিকলি মন্দিৰৰ সমীপত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আজি কিছু সময় পূৰ্বে ঘটনা সংঘটিত হৈছে একেটা পৰিয়ালৰ তিনিজনক হত্যা কৰিছে ডকাইতে ঘটনাৰ স্থান চিপাঝাৰৰ নাৰিকলি মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে স্বামী স্ত্ৰী আৰু তেওঁলোকৰ সন্তানক হত্যা কৰিছে ডকাইতে চিপাঝাৰৰ নাৰিকলি মন্দিৰৰ সমীপত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ডকাইতি ঘটনা সংঘটিত হৈছে কেৱল ডকাইতি ঘটনাই নহয় ডকাইতে হত্যা কৰি থৈ গৈছে পৰিয়ালৰ তিনিজনকৈ লোকক স্বামী স্ত্ৰী আৰু তেওঁলোকৰ সন্তানক হত্যা কৰিছে ঘটনাৰ স্থান চিপাঝাৰৰ নাৰিকলি মন্দিৰৰ সমীপত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে একেটা পৰিয়ালৰ তিনিজন সদস্যক হত্যা কৰিছে ডকাইতে পতি পত্নী আৰু সন্তানক হত্যা কৰিছে হত্যাৰ বলি হৈছে দীপক নাথ প্ৰতিমা নাথ আৰু ধৃতিৰাজ নাথ এই তিনিওগৰাকীক আজি কিছু সময় পূৰ্বে ঘৰৰ ভিতৰতে ডকাইতে হত্যা কৰিছে অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে চিপাঝাৰত ডকাইতৰ আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন লোক নিহত হৈছে স্বামী স্ত্ৰী আৰু তেওঁলোকৰ সন্তান দীপক নাথ প্ৰতিমা নাথ আৰু ধৃতিৰাজ নাথ মৃত্যুমুখত পৰিছে ডকাইতৰ আক্ৰমণত ঘটনা সংঘটিত হৈছে দৰং জিলাৰ চিপাঝাৰৰ নাৰিকলি অঞ্চলত নাৰিকলি মন্দিৰৰ সমীপত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই ঘটনা সন্দৰ্ভত আমাক অধিক জনাব চিপাঝাৰৰ সাংবাদিক হেমচন্দ্ৰ শৰ্মা আপোনাৰ পুনে আপোনাৰ ওচৰলৈ আহিছোঁ চিপাঝাৰত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে ডকাইতে তিনিগৰাকী লোকক হত্যা কৰাৰ খবৰ আহিছে যি খবৰ আমি সম্প্ৰচাৰ কৰি আছোঁ এই মুহূৰ্তত আৰু তেওঁলোক একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে স্বামী স্ত্ৰী আৰু পুত্ৰ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি কয় বা আৰক্ষীয়ে কিবা ক্লু পাইছেনে কোনে ঘটনা সংঘটিত কৰিলে হয় ছাৰ ইতিমধ্যে আৰক্ষী লোক এইমাত্ৰ আহি পাইছে ঘটনাস্থলীত নাৰিকলি মন্দিৰৰ নিকটৱৰ্তী যি পুনিয়াৰ যিখিনি ঠাই আছে তাৰ একেটা পৰিয়ালতে তিনিগৰাকী পৰিয়ালৰ সদস্য আছিল তিনিওগৰাকীকে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে আচলতে এই ডকাইতিৰ ঘটনা নে আন কিবা কাৰণ এই মুহূৰ্তত একো সঠিককৈ ক'ব পৰা নাই কোনেও আৰু এই যিটো পৰিয়াল আচলতে এই নাৰিকলিত দীপক নাথ নামৰ এজন লোক তেওঁ মণ্ডলৰ চাকৰি কৰে দীপক নাথে তেওঁৰ পত্নী প্ৰতিমা নাথ আৰু ধৃতিৰাজ নাথ নামৰ পুত্ৰ সন্তান সপ্তম শ্ৰেণীত পঢ়ে এই তেওঁৰ পত্নী আৰু পুত্ৰক ঘৰৰ ভিতৰত কোনোবাই হত্যা কৰি থোৱা অৱস্থাত দাৰে ঘুপিওৱা অৱস্থাত এই পত্নী আৰু পুত্ৰক ৰাইজে দেখা পাইছে আৰু যিগৰাকী দীপক নাথ তেওঁ আচলতে চোতালত পৰি আছে আৰু তেওঁৰ শৰীৰত বৰ বিশেষ আঘাত নাই বুলি কৈছে দীপক নাথৰ আৰু দীপক নাথৰ মৃতদেহটো চোতালত পৰি আছে কিন্তু প্ৰতিমা নাথ আৰু দীপক নাথৰ পুত্ৰ ধৃতিৰাজ নাথৰ মৃতদেহ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে ঘৰৰ ভিতৰত তেওঁৰ শৰীৰত আঘাত আছে যথেষ্ট ঘটনাটো কিমান সময়ত সংঘটিত হৈছে হয় ঘটনাটো কিমান সময়ত সংঘটিত হৈছে 6:45 সময়ত স্থানীয় লোকে দেখা পায় 6:45 সময় বুলি কৈছে আমাৰ ইয়াৰে স্থানীয় কেইজনমান লোকে আৰু লগে লগে ইয়াতে হুইচই লাগে থানাতো খবৰ দিছে গাঁৱৰ মানুহ আহি ইয়াতে ঘটনা নিজে প্ৰত্যক্ষ কৰিছে আৰু এই 6:45 সময়ত ইয়াৰ স্থানীয় লোকে এই তেওঁলোকক মৃত অৱস্থাত উদ্ধাৰ কৰে প্ৰথমে হয় যেহেতু কোৱা হৈছে যে চিপাঝাৰৰ নাৰিকলি মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে নাৰিকলি মন্দিৰৰ সমীপত সেই সময়খিনিত বিশেষকৈ সন্ধিয়া সময়খিনিত লোকে গিজগিজাই থাকে তেনে সময়ত কি ধৰণে ঘটনা সংঘটিত হ'বলৈ পালে কোনেও একো উমঘামেই নাপালেনে কোনেও একো উমঘামেই পোৱা নাই যদিও নাৰিকলি মন্দিৰৰ কাষত বুলি কোৱা হৈছে আচলতে বৰ বেছি কাষত নহয় নাৰিকলি মন্দিৰৰ পৰা 500 মিটাৰমান নিলগৰ এখন ঘৰ আৰু ঘৰখন অকলশৰীয়া অৱস্থাত এটা অকলশৰীয়া অৱস্থাত এটা পৰিয়াল তেওঁলোক ক'ব লাগিলে তেওঁলোক যথেষ্ট ধনী মানুহ এটা প্ৰকাণ্ড বিল্ডিঙো আছে 3 মহলীয়া বিল্ডিং আছে তেওঁলোকৰ আৰু সেই বিল্ডিংটোতে ধৃতিৰাজ নাথ থাকে দীপক নাথ থাকে পত্নী প্ৰতিমা নাথ আৰু ধৃতিৰাজ নাথ দীপক নাথৰ সন্তান সপ্তম শ্ৰেণীত পঢ়ে ধৃতিৰাজ নাথ আৰু পত্নী প্ৰতিমা নাথ আৰু দীপক নাথ কৰ্মসূত্ৰে গুৱাহাটীলৈ অহা যোৱা কৰে তেওঁ যিহেতু এগৰাকী মণ্ডল গুৱাহাটীৰ কোনোবা এখন ঠাইত মণ্ডল এতিয়াও আমি এই মুহূৰ্তত গম পোৱা নাই
কিন্তু কি কাৰণত এই ঘটনাটো সংঘটিত হ'ল স্থানীয় লোকে সন্দেহ কৰাৰ মতে হয়তো ডকাইতিৰ ঘটনাও হ'ব পাৰে, আন কিবাও হ'ব পাৰে, কিন্তু এই মুহূৰ্তত কোনে সঠিককৈ ক'ব পৰা নাই। পৰিয়ালৰ আন লোকসকল গৈ তাত উপস্থিত হৈছেনে বা তেওঁলোকে কোনো মন্তব্য কৰিছেনে ঘটনা সন্দৰ্ভত? মন্তব্য কৰিছে, কিন্তু সকলোৱে এটা কথাকে কৈছে ঘটনাটো প্ৰকৃততে কি তেওঁলোকে একো গম পোৱা নাই। আৰু বহুতে মন্তব্য দিছে এইটো ডকাইতিৰ ঘটনা হ'ব পাৰে, আৰু আমি সুধিছো তেওঁলোকৰ পৰিয়ালটোৰ মাজত কিবা কাজিয়া পেচাল এনেকুৱা হ'বও পাৰে, কিন্তু তেওঁলোকে অস্বীকাৰ কৰিছে পূৰ্বতে আমি কোনো ধৰণৰ কাজিয়া পেচাল দেখা নাই এই পৰিয়ালটোত। কিন্তু আজিৰ ঘটনাটো কি কাৰণত সংঘটিত হৈছে, কি ঘটনা সংঘটিত হৈছে কোনেও কিন্তু এতিয়ালৈকে সঠিককৈ ক'ব পৰা নাই। যিহেতু পত্নী আৰু পুত্ৰৰ মৃতদেহ ঘৰৰ ভিতৰত ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হোৱা বুলি স্বচক্ষে দেখাসকলে কৈছে। আৰু যিগৰাকী দীপক নাথৰ মৃতদেহটো চোতালত পৰি আছে। চোতালত ঘটনা সংঘটিত হৈছে ঘটনাস্থলীৰ আশে পাশে চিচিটিভি কেমেৰা আছে বা তেওঁলোকৰ ঘৰত চিচিটিভি কেমেৰা আছে? তেওঁলোকৰ ঘৰত চিচিটিভি কেমেৰা আছে নে নাই এই মুহূৰ্তত আমি গম পোৱা নাই, কিয়নো আমিও আহি উপস্থিত হৈছো ঘটনাস্থলীত। আৰু ইতিমধ্যে ইয়াতে অগণন লোকে ভিৰ কৰি আছে আৰু আমি পৰ্যবেক্ষণ কৰি আছো সকলো ঘটনা। আৰু আৰক্ষীও আহি এই মুহূৰ্তত উপস্থিত হৈছে। আৰক্ষী আচলতে অলপ পলমকৈ আহি পাইছে। আৰক্ষী এই মুহূৰ্তত উপস্থিত হৈছে। এতিয়া তেওঁলোকে ঘটনা কেনেধৰণে তদন্ত আৰম্ভ কৰে সেয়া লক্ষণীয় হ'ব। হয়, মৃত লোককেইগৰাকীৰ পৰিয়ালৰ অন্যান্য লোকসকল ক'ত থাকে? একেখন ঘৰত থাকে নে বেলেগ বেলেগ স্থানত থাকে? বেলেগ বেলেগ স্থানত থাকে, আৰু যিখন ঘৰ এই তিনিটা পৰিয়ালে থাকে ইয়াতে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক হেমচন্দ্ৰন সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে চিপাঝাৰত। আজি ফুট গধূলিতেই এটা পৰিয়ালৰ 3জন লোকক হত্যা কৰিলে দুৰ্বৃত্তই। ডকাইত বুলি সন্দেহ কৰা হৈছে, কিন্তু এতিয়াও স্পষ্ট হোৱা নাই ডকাইত নে অন্য কিবা ঘটনা জড়িত হৈ আছে ইয়াত। আৰক্ষীয়ে তদন্ত কৰাৰ পাছতে স্পষ্ট হ'ব যে আচলতে কি হৈছিল। কিন্তু দীপক নাথ, প্ৰতিমা নাথ আৰু ধৃতিৰাজ নাথ নামৰ 3জন নিহত হৈছে দুৰ্বৃত্তৰ আক্ৰমণত। ঘটনা সংঘটিত হৈছে দৰং জিলাৰ চিপাঝাৰৰ নাৰিকলি অঞ্চলত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।